নিয়োজিত হৈ আহিছে তেওঁলোকৰ ডিউটি পালন কৰিছে মই তেখেতে অধিবক্তা গতিকে দুটা কথা আইনৰ কথা ক'লে নহ'লে আঁতৰা হৈ ৰ'ব গতিকে এটা কথা মই কৈছোঁ যে এটা গোচৰ আছিলে যিটো গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰিট আবেদন 426/7/2020 এই গোচৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে 8/8/2022 তাৰিখে এই গোচৰটোত ৰায়দান কৰিছিল যিটো গোচৰৰ ৰায়দানত আপোনালোকৰ পূৰ্বৰ যি নিম্নতম যি পাৰিতোষিক আছিলে অৰ্থাৎ মাহিলী দৰমহা আছিলে তাক বৃদ্ধি কৰি এতিয়া প্ৰায় 24,000লৈকে আদালতৰ নিৰ্দেশত ইতিমধ্যে আপোনালোকে পাবৰ কাৰণে সক্ষম হৈছে গতিকে আদালতৰ দৃষ্টিত সেই গোচৰটোৰ যদি জাজমেণ্টটো চোৱা যায় তেতিয়াহ'লে দেখা যাব যে আপোনালোকৰ কামৰ যি গুৰুত্বতা এই গুৰুত্বতা আদালতে স্বীকাৰ কৰিছে ইয়াৰ পূৰ্বেও সুপ্ৰিম কোৰ্টৰ এটা গোচৰ চলিছিল যে এই সুপ্ৰিম কোৰ্টৰ যিটো গোচৰ সেই গোচৰ উদ্ধৃতি দি আদালত এই গোচৰ গৃহৰক্ষক হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন নামৰ এটা গোচৰত অনাৰেবল সুপ্ৰিম কোৰ্টে আপোনালোকৰ যিখিনি কাম কাজ যে অত্যন্ত কষ্টকৰ আৰু আপোনালোকৰ কাম কাজৰ কাৰণে যে কাম কাজৰ কাৰণে যে আমাৰ সমাজ জীৱন সুৰক্ষিত হৈ আছে এই কথাটো সুপ্ৰিম কোৰ্টেও স্বীকাৰ কৰিছিল গতিকে এনে দুৰ্যোগপূৰ্ণ সময়ত আপোনালোকৰ যি ছাৰ্ভিচ অৰ্থাৎ আপোনালোকৰ যি সেৱা এই সেৱা নিশ্চিতভাৱে এক শলাগিবলগীয়া আৰু আপোনালোকৰ এই সেৱা নিশ্চিতভাৱে এক শক্তিশালী ৰাষ্ট্ৰৰ সমৰ্পিত সেৱা হিচাপে গণ্য কৰা যায় এটা কথা হয় যে আমাৰ আইন হ'ল আসাম হোমগাৰ্ড এক্ট 1947 হ'ল বিভিন্ন সময়ত তাক এমেণ্ডমেণ্ট কৰা হ'ল 2005 এমেণ্ডমেণ্ট কৰা হ'ল সাবসিকুৱেণ্টলি ৰুল চেঞ্জ কৰা হ'ল বিভিন্ন ধৰণেৰে তাৰ ব্যৱস্থিত আকাৰত তাক এক নতুন নীতি নিয়ম প্ৰতিষ্ঠা কৰা হ'ল কিন্তু এটা কথা হয় যে এটা প্ৰপাৰ পলিচি নথকাৰ কাৰণে হোমগাৰ্ডসকলৰ যি সেৱা এই সেৱাৰ বিপৰীতে তেওঁলোকে পাব লগা পাৰিতোষিক আৰু একে সময়তে আন যিবিলাক এলাউন্সেছ এই এলাউন্সেছবিলাক হয়তো যি ধৰণে পাব লাগে সেই ধৰণে পোৱাৰ পৰা বিৰত আছে নিশ্চিতভাৱে এটা পলিচি হোমগাৰ্ডসকলৰ কাৰণে এটা পলিচি নিশ্চিতভাৱে নিৰ্মাণ কৰাৰ ফল চৰকাৰসমূহৰ কাৰণে আছে চৰকাৰৰ কাৰণে আছে মই আশা ৰাখিম এটা কথা যে যিহেতুকে আপোনালোকক এটা কথা মই ক'ব খুজিছোঁ যে আপোনালোকে যেতিয়া কৰ্মৰত হৈ থাকে তেতিয়া একোজন চৰকাৰী বিষয়া কৰ্মচাৰী হিচাপে আপোনালোকে তাত কাম কাজ কৰে অৰ্থাৎ আপোনালোকৰ যিটো আইনগত যিটো আপোনালোকৰ পৰিচয় আপুনি এজন চৰকাৰী কৰ্মচাৰী আপোনালোকৰ এই ডিউটিটো হৈছে চৰকাৰৰ ডিউটি গতিকে আপোনালোকক যদি কোনোবাই ডিউটিত বাধা কৰে তেতিয়াহ'লে চৰকাৰী ডিউটিত বাধা কৰা সেই আইনৰ দ্বাৰা সেই বাধা কৰাজনৰ বিৰুদ্ধে প্ৰচিকিউশ্যন হয় গতিকে আপোনালোক একোজন চৰকাৰী কামত নিয়োজিত চৰকাৰী ব্যক্তি গতিকে আপোনালোকৰ যে ৱেলফেয়াৰৰ কাৰণে নিশ্চিতভাৱে চৰকাৰে কাম কাজ কৰাৰ চৰকাৰৰ দায়বদ্ধতা আছে গতিকে মই আশা ৰাখিম যে সামগ্ৰিকভাৱে আপোনালোকৰ সমস্যা মই ভাবোঁ দুই ধৰণৰ এক হৈছে ডে টু ডে আপোনালোকে নিয়মিতভাৱে কাম কাজ কৰোঁতে সন্মুখীন হোৱা বিভিন্ন সমস্যা মই কিছু সমস্যা যোৱা সময়ছোৱাত পাইছিলোঁ আমাৰ ওচৰলৈ ব্যক্তিগতভাৱে বহুকেইজন গৃহৰক্ষী জোৱান আমাৰ ওচৰলৈ আহিছিলে বহুকেইটা গোচৰ আমি চলাইছিলোঁ গৃহৰক্ষী জোৱানসকলৰ কেইবাটাও গোচৰ চলাইছিলোঁ বিশেষতঃ যেতিয়া আপোনালোকে কাম কাজ কৰি থাকে সেই সময়ত আপোনালোকে যিবিলাক কাম কাজ কৰে সেই থানাখনৰ লগত সংলগ্ন হৈ যেতিয়া কাম কাজ কৰে সেই থানাসমূহৰ বিষয়াসকলৰ নিৰ্দেশত আপোনালোকে কাম কাজ কৰে সেই যি কাম কৰিছে সেই কামৰ মূল লাইবিলিটিজ থাকে সেই বিষয়াজনৰ কিন্তু কেতিয়াবা যদি সেই কামত যদি বেয়া হয় অৰ্থাৎ হিতে বিপৰীত হয় তেতিয়াহ'লে সেই বিষয়াজনে দায়িত্ব নলয় আপোনালোকৰ হাতলৈ ঠেলি দিয়ে এনেকুৱা ধৰণৰ বহু কথা হৈছে আপোনালোকক গতিকে সেই ধৰণৰ যি কাম কাজত আপোনালোকে বলি হ'বলগীয়া হৈছে বহু সময়ত এই ধৰণৰ কথা বহু সময়ত আমাৰ গৃহৰক্ষী জোৱানসকলে এই ধৰণৰ কাম কাজত বলি হৈছে প্ৰপাৰ প্ৰচিডিউৰেল ৱৰ্ক এলটমেণ্ট নথকাৰ কাৰণে কেৱল মাত্ৰ মৌখিকভাৱে কামত নিয়োজিত কৰাৰ বাবে কেতিয়াবা সেই কামৰ ক্ষেত্ৰত হ'লে তাৰ দায়িত্ব অফিচাৰজনে নলয় বা সেই থানাখনৰ কৰ্তৃত্বশীল বিষয়াসকলে নলয় গতিকে তাক আমি সেই এটা পলিচি নিৰ্মাণ কৰিব লাগিব যাতে আপোনালোকে কৰা কাম কাজসমূহৰ যি ডিউটি এই ডিউটি এলটেড ডিউটি আৰু এলটমেণ্টৰ বিপৰীতে যিসকলে এলট কৰিছে তেওঁলোকৰো দায়বদ্ধতা ইয়াৰ ভিতৰলৈ আহিব লাগিব এই ধৰণৰ পলিচি নিশ্চিতভাৱে থাকিলে মই ভাবোঁ ভাল হ'ব বুলি অনুভৱ কৰোঁ একেটা সময়ত আৰু এটা কথা যিটো আছে হয় গৃহৰক্ষীৰ জোৱানসকল ৰেগুলাৰাইজ এমপ্লয়ী নহয় ষ্টেট গভৰ্ণমেণ্টৰ ৰেগুলাৰাইজ এমপ্লয়ী নহয় অসম চৰকাৰৰ 1947 যিখন আইন তাত কৈছে যে 6 মাহৰ বাবে কণ্টিনিউৱাছ
ছমাহ কাম কৰাৰ পিছত